নমস্কাৰ বন্ধুগণ, আজি আকৌ আপোনালোকৰ মাজত আহিলোঁ। যোৱাকালি কৰিমগঞ্জত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মঞ্চত বয়োজ্যেষ্ঠ এজন ব্যক্তিয়ে আমাৰ সোণাৰ বাংলা আমি তোমায় ভালোবাসি গানটো গাইছে। তাৰ পিছৰে পৰা বিজেপিৰ IT চেলৰ চিন্টুসকলে এটা নেৰেটিভ চলাই আছে যে বাংলাদেশৰ গান গাইছে। তেওঁলোকে নাজানে এই গানটো যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা। আমি গৰ্ব কৰিব লাগে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা গানটো বাংলাদেশৰ মানুহে তেওঁলোকৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰিছে। তাৰোপৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এই গানটো লিখিছে 1905 চনত। সেই সময়ত ব্ৰিটিছে বংগভংগৰ যিটো পৰিকল্পনা কৰিছে সেই পৰিকল্পনাৰ পৰিপ্ৰেক্ষিতত বাংলাভাষী মানুহৰ মাজত ঐক্য আৰু চেতনা জাগ্ৰত কৰিবলৈহে লিখিছিল। 1900 তেখেতসকলৰ এই চিন্টুসকলৰ মাতৃ সংগঠন বা পিতৃ সংগঠন যিয়ে কয় তেওঁলোকে সেই সংগঠনৰ জন্মৰ 20 বছৰ আগত লিখিছিল। তাৰ উপৰি বাংলাদেশৰ আন এগৰাকী কবি, বিখ্যাত কবি, বাংলা ভাষীৰ বিখ্যাত কবি ক'ব লাগিব, কাজী নজৰুল ইছলাম। তেখেত 1922 চনত যেতিয়া স্বাধীনতা আন্দোলনকাৰী চিত্তৰঞ্জন দাস যেতিয়া কাৰাবাসত আছিল তেতিয়া তেওঁ এখন বৈপ্লৱিক গান লিখিছিলে, কাৰাৰৈ লৌহ কপাট ভেঙে ফেল কৰৰে লোপাট ৰক্ত জমাট শিকল পুজোৰ পাষাণ বেদী। সেয়াও তেওঁ 1922 চনত লিখিছিলে। বাংলা ভাষীৰ মানুহৰ স্বাধীনতা সংগ্ৰামত অৱদান তেওঁলোকে মানি ল'ব পৰা নাই, আৰু যাৰ কাৰণে চেলুলাৰ জেলৰ পৰাও নাম কিছুমান কৰ্তন কৰিছে। বাংলা ভাষী দেখিলে বাংলাদেশী বুলি কয়, বাংলা ভাষা কোই ভাষা নেইয়ে বুলি তেওঁলোকৰ IT চেলৰ মুৰব্বী অমিত মালভিয়াই কয়, বাংলা কোই ভাষা নেই হে। কিছুদিন আগত টিভি চেনেলৰ ডিবেটত আহিছিলে বিজেপিৰ এজন প্ৰবক্তা গৌৰৱ ভাটিয়া, তেখেত ডিবেটত আহিছিলে, তেখেতৰ লোৱাৰ পৰ্চনত কাপোৰ নাছিলে। চৰি, কথাটো মোৰ মুখৰ পৰা ওলাই গ'ল, I am very much sorry গৌৰৱজী। তেখেত আহি কৈছে যে কিবা रविंद्रनाथ ठाकुर क्या होता है, ये लोग तो ढंग से प्रोनाउंसिएशन भी नहीं करना जानता कि रविंद्रनाथ टैगोर होता है। अरे गौरव जी, आपको शायद पता भी नहीं है, भारत में बहुत सारा ऐसा उपाधि है जिसका प्रोनाउंसिएशन अलग होता है और इंग्लिश में अलग लिखा जाता है। मैं असम से हूँ, यहाँ हैंडिक बोल के एक टाइटल इंग्लिश में लिखा जाता है, लेकिन हम जब कहते हैं तो उनको खंदी कोई बोल के कहते हैं। थोड़ा सा अध्ययन कर लीजिएगा ये सब लाइव डिबेट में आने से पहले। अच्छा नहीं लगता है ना आप लोगों को खींचते हुए, खिंचाई करते हुए। खैर, মানে এওঁলোকে এটা নেৰেটিভ বনাই লৈছে বাংলা ভাষীৰ ওপৰত সমগ্ৰ দেশত। এইটো নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল অহাৰ পিছৰ পৰাই এইটো চলি আছে। তো এইবাৰ মই বিজেপিৰ IT চেলহঁতক আপোনালোকক কৈছোঁ, অলপ জ্ঞান আহৰণ কৰিহে এইবিলাক আপলোড কৰিব বা যি কৰে কৰক, নহ'লে আমাৰো বেয়া লাগে। আমি আকৌ এয়া আহিব লাগে, আহি আকৌ আপোনালোকক এক্সপ'জ কৰি দিব লাগে। বেয়া নাপাব। শুভেচ্ছা থাকিল, ধন্যবাদ।